নমস্কাৰ মই ডক্টৰ তমগ্ন দাস কনসালটেন্ট ফিজিশিয়ান এণ্ড কাৰ্ডিঅ' ডায়েবেটিক এট মেডকেয়াৰ ক্লিনিক বঙাইগাঁও। আজি আমি এটা ডিভাইচৰ কথা ক'ব খুজিছোঁ। আপোনালোকে চাইছে চাগে বহুত সেলিব্ৰিটিজ বা এডবোৰ আহি আছে যে আপোনাৰ যেটো সুগাৰ কণ্টিনিউয়াছ সুগাৰ মনিটৰ বুলি কয় CGM। তো এনেকুৱা ধৰণৰ সৰু ডিভাইচ থাকে যোনটো আমি ইয়াতে পৰিধান কৰোঁ আৰু হি আমাৰ সাবকিউটেনিয়াছ টিস্যুত এভৰি ফিউ মিনিটছত সুগাৰটো জকি থাকে, কণ্টিনিউয়াছ বুলি ক'ব পাৰি। 14 দিন আমি পিন্ধি থাকিব লাগে আৰু এনেকুৱা ধৰণৰ ডিভাইচ বিলাক একচুয়ালি আজিকালি মাৰ্কেটত আহিছে আৰু হি প্ৰপাৰ ইউজ কৰিলে কিছুমান ইনফৰমেশন যোনটো আমি নৰ্মাল যেটো আমি ব্লাড সুগাৰ চেক কৰো বা HbA1c চেক কৰো হেতুৰ পৰা আমি বহুত বস্তু গম নাপাওঁ। সো এটো বহুত ক্ষেত্ৰত যেনেকুৱা এডভান্স ডায়াবেটিস যিবিলাক পেশেন্টৰ আছে বা কিছুমান পেশেন্টৰ ইনসুলিন লৈও সুগাৰ একেবাৰে কন্ট্ৰোল হোৱা নাই, আপ ডাউন হৈ থাকে, খুব ফ্লাকচুৱেশনছ হয়। হিহঁতৰ কাৰণেতো ইউজ কৰিবই পাৰে, কিন্তু নট অনলি দ্যাট আপোনাৰ ধৰক কিছুমান পেশেন্ট আছে বা পেশেন্ট নহয় আপুনি নৰ্মাল মানুহ ইয়াং এজন মানুহ মোৰ নিচিনা মানুহ হোক এটো লগাব পাৰে। লগাই মেলি আমি আমাৰ মেটাবলিক হেলথটো কেনেকুৱা, সুগাৰ বিলাক কি খালে কেনেকুৱাকে বাঢ়ি আছে বা যিবোৰ মানুহ প্ৰি ডায়াবেটিস এতিয়ালৈকে লাইফষ্টাইল চেঞ্জেছ কৰিব দিছে ডক্টৰে, তেওঁৰ ঔষধ দিয়া নাই, মানে তেওঁ ডায়াবেটিক হোৱা নাই কিন্তু তেওঁ নৰ্মালো নহয়, সেনেকুৱা ক্ষেত্ৰত আমি এইবোৰ ডিভাইচ খুব ইউজ কৰা দেখা পাওঁ আৰু ইউজ কৰিলে বহুতখিনি ইনসাইটস পোৱা যায় আৰু এপ্ৰোপ্ৰিয়েট একশন সেটো মেটাবলিক এক্সাৰসাইজে হোক বা ডায়েট কন্ট্ৰোলে হোক বা দৰৱৰ কথাও আহে পিছলৈ। সো এইবিলাক লৈ যদি আৰু জানিব খোজে মোৰ কাষ চাপিব পাৰে। সো উই ক্যান টক অন দ্যাট। থ্যাংক ইউ।